ৰিচেণ্টলি এজ এ পাৰ্ট অফ ছেল্ফ কেয়াৰ ৰুটিন মই কি কৰিছোঁ জানে, মানুহে যেতিয়া মোক ক'ব আহে যে বানুশ্ৰী তোমাৰ কথা এইটো মানুহে এনেকুৱা কৈছে, তোমাৰ কথা এনেকুৱাকৈ ডিছকাছ কৰিছে, মই চিম্পলি কওঁ মই এইটো শুনিবলৈ নাই। কাৰণ এইবিলাক কথা মোৰ টেবুলত খানাও নিদিয়ে আৰু মোক গ্ৰ' কৰিবলৈ কোনো মটিভেটো নকৰে। বিকজ সেইবিলাক কথা লৈ মোৰ কি হ'ব, মোৰ ভাল কথা কৈছে ঠিক আছে, বাট মোক লৈ ডিছকাছ কৰিছে মোৰ দৰকাৰ নাই। চিমিলাৰলি এই বস্তুটো আপোনালোকে নিজক ইনকৰ্পৰেট কৰিব নিজৰ লাইফত। কোনোবাই যদি আপোনাক ক'ব আহে যে তোমাৰ কথা এনেকুৱা কৈছে, তোমাৰ কথা চিম্পলি কৈ দিব নাই, মোৰ শুনিবলৈ নাই। কাৰণ আপোনাৰ সুখ, আপোনাৰ হেপিনেছ, আপোনাৰ পিচ বেছি ইম্পৰ্টেণ্ট। কোনে কি কৈছে সেইটো জানিব নালাগে। আমাৰ নিজৰ কাম আমি কৰি যাব লাগে more than 100%, আৰু সেনেকুৱাকৈ আমি ৰিজাল্ট পাম। চ' কোনোবাই আমাৰ কথা কি কৈছে না কৈছে সেইটো আমাৰ জানিবলৈ নাই, হয় না নহয়?